PEWS গ্ৰুপ অফ ইনষ্টিটিউটৰ 20 সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহ মঙলবাৰৰ পৰা মহানগৰীৰ আমগাঁওস্থিত PEWS গ্ৰুপৰ হাতীশিলাৰ খেলপথাৰত অনুষ্ঠিত হয় এই ক্ৰীড়া সমাৰোহ। ক্ৰীড়া সমাৰোহৰ আৰম্ভণিৰ দিনটোত উপস্থিত থাকে ৰাজ্যৰ কেইবাগৰাকীও আন্তৰ্জাতিক খ্যাতিসম্পন্ন খেলুৱৈ। কমনৱেলথ গেমছত পদক প্ৰাপক লন বল খেলুৱৈ নয়নমণি শইকীয়া প্ৰমুখ্যে বহুকেইগৰাকী খেলুৱৈ উপস্থিত থাকে সমাৰোহস্থলীত। সমাৰোহৰ লগত সংগতি ৰাখি 29 জানুৱাৰীত কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হ'ব সাংস্কৃতিক অনুষ্ঠান। উপস্থিত থাকিব বলিউডৰ কেইবাগৰাকীও শিল্পী। এতিয়া অসমৰ ল'ৰা ছোৱালী বা যিবিলাক নৱপ্ৰজন্ম তেওঁলোকে খেলৰ প্ৰতি বহুত এটা ধাউতি আহিছে, তেওঁলোকে আগুৱাই যাব বিচাৰি আছে। আজি পিউচি তেওঁলোকক এটা সুযোগ দিছে। তো সেই আজি প্ৰথমৰ পৰা যেনেকৈ আমি সৰুৰ পৰা আগবাঢ়ি যাওঁ, তেওঁলোকে এটা প্ৰথমৰ পৰা আজি এটা সুযোগ আৰম্ভ, নেক্সট তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল আগবাঢ়িব। সেইকাৰণে থেংক ইউ পিউচ। আচলতে পিউচ গ্ৰুপে এটা ইমান ধুনীয়া প্লেটফৰ্ম দিছে তেখেতলোকক আগুৱাই যাবলৈ, আৰু বিশেষকৈ আজিকালি পঢ়াৰ লগতে খেলটো বহুত প্ৰয়োজন, আৰু এজন খেলুৱৈ হিচাপে মই সেইখিনি বিচাৰোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালী খেলৰ লগত জড়িত হওক। ইয়াৰ আণ্ডাৰত আচলতে আমাৰ 4খন ইনষ্টিটিউশ্যনছ আছে, আৰু এইখিনিত গোটেই আমি হেল্থ ছেক্টৰৰ যিখিনি মানে আমাৰ কোৰ্চ সেইখিনিক আমি দিয়া যায়। আৰু ইয়াতে আমাৰ ওচৰে পাঁজৰে প্ৰায় 7খন ষ্টেটৰে গোটেইখিনি ল'ৰা ছোৱালী থাকে তাৰমানে। আৰু তেওঁলোকৰ যি খেলা ধূলা, আমাৰ যিটো ঘৰুৱা খেলা ধূলা যেনে ধৰক খো, আৰু তেওঁলোকৰো যিবিলাক থাকে, ফুটবলটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে বৰ প্ৰয়োজনীয় খেলা। ঠিক তেনেকৈ আৰু যিবিলাক ঘৰুৱা খেলা আছে সেইবিলাকতো আমি ইনক্লুড কৰোঁৱেই। তাৰ লগতে আমাৰ যিখিনি খেল আছে, ক্ৰিকেটে হওক ফুটবলে হওক, এইখিনিও আমি পাতোঁ ইয়াতে।